ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এই ৰাশিফলৰ ভিডিঅ'টো হৈছে বন্ধুসকল ডিসেম্বৰ মাহৰ আজি হৈছে 16 তাৰিখ আৰু বাৰ হ'ব শনিবাৰ আজি আঘোণ মাহৰ 29 তাৰিখ বন্ধুসকল আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি বন্ধুসকল আজি নক্ষত্ৰ হ'ব উত্তৰাষাঢ় নক্ষত্ৰ আজি যোগ হ'ব ধ্ৰুৱ যোগ বন্ধুসকল আজি কৰণ হ'ব বনিষ্কৰণ আজি জন্ম ৰাশি হ'ব বন্ধুসকল মকৰ ৰাশি সূৰ্যোদয় হ'ব 6:07 আজি সূৰ্যাস্তৰ সময় হ'ব 4:29 যদিহে চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব পলম নকৰি ৰাশিফল শিতানলৈ আগবাঢ়িছো ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে বন্ধুসকল মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা আজি দিনটোত বিশেষকৈ আপোনালোকে অনলাইন বা সফটওয়্যাৰ কোম্পানীত কাম কৰাৰ সকলৰ বাবে আজি দিনটো ভাল দিন হ'বলৈ গৈছে আপোনালোকৰ কামৰ বাবে প্ৰশংসা লবৰ যোগ দেখা পোৱা গৈছে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে আজি দিনটো খোৱাবৰ প্ৰতি ধ্যান ৰাখিব লাগিব বুলি কৈছে বন্ধুসকল অন্য হ'ব পাৰে গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি দিনটোত আপোনালোকে হোটেলত খাদ্য সামগ্ৰীৰ মানদণ্ড কিছু অনিয়ম আপোনালোকৰ হ'ব পাৰে বুলি কৈছে আপোনালোকৰ কথা বতৰা নিয়ন্ত্ৰণ কৰিব লাগিব আজি দিনটোত কাকো ভুলকৈ নকব আপোনালোকৰ ব্যক্তিতা বা আপোনালোকৰ চিন্তাশীলভাৱে ব্যৱহাৰ কৰিব অৰ্থাৎ আপোনালোকৰ কথা বতৰা যিখিনি ক'ব সেই কথা বতৰাখিনিৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক বুলি কৈছে অন্যথা কিছুমান ব্যক্তিয়ে নিগেটিভভাৱে ল'ব পাৰে কাৰণ আপোনালোকৰ চুকাৰ ব্যক্তিতাৰ কৰি থকা কামবোৰ আপোনালোকক নষ্ট কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব কথা বতৰা কওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আপোনালোকৰ সামাজিক ক্ষেত্ৰখনৰ অতিশয় শলাগ লোৱা হ'ব বুলি কৈছে আৰু আপোনালোকৰ বন্ধুসকল কৌতূহলেৰেও আপোনালোকৰ মানুহক মনোৰঞ্জন দিব বুলি কৈছে আপোনালোকৰ পিতৃ মাতৃ সেৱা কৰক বুলি কৈছে আপোনালোকৰ পিতৃ মাতৃ সেৱা কৰাৰ পৰা কোনো সুযোগ হেৰুৱাব নালাগে বুলি কৈছে চৰণত বন্ধুসকল স্বৰ্গ নিহিত হৈ আছে বন্ধুসকল ধ্যান ৰাখিব বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰি থাকিব আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব বুলি কৈছে ল'ৰা ছোৱালী বা আপোনালোকৰ যদি বৈবাহিক জীৱনৰ ল'ৰা ছোৱালী আছে তেনেহ'লে তেওঁলোকক লৈ সুখী হ'ব বুলি কৈছে আপোনালোকৰ পেটটো কিছুমান ক্ষেত্ৰত অসুস্থ আপোনালোকে অনুভৱ কৰিব পাৰে অৰ্থাৎ কিছু আপোনালোকৰ হেল্থৰ কিছু সমস্যা দেখা দিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে বন্ধুসকল আপোনালোকৰ সুস্থ কৰি ৰাখিবলৈ সুষম আহাৰ গ্ৰহণ কৰক বুলি কৈছে বন্ধুসকল আপোনালোকে অনুগ্ৰহ কৰি প্ৰচুৰ পৰিমাণে আপোনালোকে পানী খাওক বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে চেনেলটো নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে চাকৰি বিচৰাসকলৰ বাবে আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰি নিজৰ কেৰিয়াৰ গঢ়ি তুলিব পাৰে বুলি কৈছে আৰু যদি তেনেকুৱা ধৰণৰ এটা অপৰচুনিটি আহিছে সেইখিনি ক্ষেত্ৰত নিজৰ ষ্টাডিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক বুলি কৈছে আৰু সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ ইচ্ছা নকৰাৰ পৰা হাত সাৰিব পাৰে বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত জড়িত ব্যক্তিসকল আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোত ব্যৱসায়িক বিশেষকৈ পাইকাৰী বিক্ৰেতাৰ বাবে আপোনালোকৰ আজি দিনটো ভাল হ'ব বুলি কৈছে তেওঁলোকৰ ব্যৱসায়টো বহুত বেছি ভাল হ'ব নিজৰ কামত ভাল টকাৰ উপাৰ্জন কৰিব পাৰিব বুলি কৈছে মাত্ৰ নিজৰ কামত মনোনিৱেশ কৰি থাকক বুলি কৈছে নিজৰ যিখিনি কাম আছে নিজৰ যিখিনি দায়িত্ব আছে সেইখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰিব এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আজিৰ দিনটো যুৱক যুৱতীসকলৰ ক্ষেত্ৰত যিমান দূৰলৈকে আপোনালোকৰ যুৱক যুৱতীসকলে অনুশাসন মানি চলিব লাগে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে অনুশাসনৰ পথ গ্ৰহণ কৰিলেও আপোনালোকৰ বিকাৰ পথ মুকলি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক পৰিয়ালৰ সৈতে যিমান পাৰি সময় কটাবলৈ চেষ্টা কৰক আৰু সকলোৰে আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ লগত কথা পাতিবলৈ চেষ্টা কৰক বন্ধুসকল ধ্যান ৰাখক সম্পৰ্কীয় মানুহখিনিৰ লগত আপোনালোকে সম্বন্ধবোৰ মজবুত কৰি ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে অন্যথা কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে আজিৰ দিনটো যান বাহন চলাওঁতে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব বুলি কৈছে অন্যথা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে গতিকে আগতীয়াকৈ নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা কৰিব লাগে যদি আপুনি সমাজৰ উন্নতিৰ বাবে কিবা এটা কৰে তেন্তে আপোনালোকৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ নামটো সমাজত গৌৰৱান্বিত কৰিব পাৰিব বুলি কৈছে আপুনি সমাজৰ উন্নতিৰ বাবে ভালেমান কাম কৰি যাওক বুলি কৈছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে বৈবাহিক জীৱনৰ টকা পইচাবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব স্বাস্থ্যৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব খোৱা বোৱাৰ প্ৰতি টাইম টেবুল মেইনটেইন কৰিব আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 যদিহে চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব তেতিয়া ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে নটিফিকেশ্যনবোৰ লাভ কৰিবলৈ সক্ষম হ'ব মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপুনি হয়তো কৰ্মৰ ক্ষেত্ৰত
কিছুমান নেতৃত্ব আপোনালোকক দিব লাগিব বুলি কৈছে সেই আপোনালোকৰ কিছুমান ক্ষেত্ৰত সভাত হওক বা আপোনালোকৰ কিছুমান আপোনালোকৰ কাৰ্যালয় হওক সকলো সদস্যৰ কথা ভালদৰে আপোনালোকে শুনি তেওঁলোকৰ সমস্যা সমাধানৰ চেষ্টা কৰা উচিত বুলি কৈছে ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আজি দিনটো ব্যৱসায়ীসকলৰ ভাল এটা লাভৰ যোগ দেখা পোৱা গৈছে কিন্তু অধিক কষ্ট কৰিব লাগিব তেতিয়াহে এটা ভাল ফল লাভ কৰিবলৈ সক্ষম হ'ব বন্ধুসকল চাকৰিৰ কথা ক'বলৈ গ'লে চাকৰি এটা পাবলৈ বহুত ইণ্টাৰভিউ আপোনালোকৰ দিয়াৰ সকলে হয়তো কাইলৈ বা আহি থকা এই দিনকেইটাত আপোনালোকে চাকৰিটোৰ বিষয়ে বা আপোনালোকৰ যি ধৰণৰ ট্ৰাই কৰিছে যিখিনি চেষ্টা কৰিছে সেইখিনি ক্ষেত্ৰত এটা ভাল খবৰ পাব পাৰি বুলি কৈছে আপুনি বন্ধুসকল আপুনি কেলেংকাৰীৰ পৰা আপোনালোকে সাৱধান হ'বলৈ চেষ্টা কৰক বুলি কৈছে যি ধৰণৰ কামত বিপদ আছে সমস্যা আছে সেই ধৰণৰ কামৰ পৰা আপোনালোকে নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে নহ'লে আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে বা আপুনি কাৰোবাৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ জীৱনসংগী কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পায় যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত ছাপোৰ্ট দিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত সুখী অনুভৱ কৰিব ল'ৰা ছোৱালীক লৈ আপুনি বহুত বেছি সুখী হ'ব স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটো কাণৰ বিষৰ সন্মুখীন হ'ব পাৰে বা চকুৰ ৰোগে কিছু অশান্তি দিব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখক গতিকে আপোনালোকৰ যদি কিছু সমস্যা পাইছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব প্ৰেম জীৱনৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ কৰ্কট ৰাশি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে ধৈৰ্য ধৰিব মেডিকেল লাইনত কাম কৰা লোকসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে বহুত সুবিধা লাভ কৰিব পাৰে বুলি কৈছে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব পাৰে ব্যৱসায়ী লোকৰ কথা ক'বলৈ গ'লে আজি দিনটো ব্যৱসায়িক ক্ষেত্ৰত শুভ দেখা পোৱা গৈছে খুচুৰা সামগ্ৰী বিক্ৰী কৰা সকলে আজি দিনটো অধিক লাভ কৰিব পাৰিব বুলি কৈছে চৰকাৰী বিষয়ত এলেহুৱা হ'ব নালাগে চৰকাৰী কিছুমান কাম যদি কৰে সেই কামখিনি যিখিনি আপোনালোকৰ দায়িত্ব আছে সেইখিনি ক্ষেত্ৰত এলেহুৱা আপোনালোকৰ নহ'ব বুলি কৈছে অন্যথা জীৱনত পিছ পৰি থাকিব পাৰে জীৱনত আগবাঢ়ি যাবলৈ সদায় আপোনালোকক সক্ৰিয় হৈ থাকক বুলি কৈছে সদায় এক্টিভ হৈ থাকিবলৈ চেষ্টা কৰা আৰু কোনো কামত এলাহ নকৰিব বুলি কৈছে বন্ধুসকল মহিলাসকলৰ কথা ক'বলৈ গ'লে আজি দিনটো মহিলাসকলৰ শুভ দেখা পোৱা গৈছে মহিলাসকলে ৰন্ধা বঢ়া কৰি পৰিয়ালক ভাল এটা খাদ্য পৰিৱেশন কৰিব পাৰিব বুলি কৈছে যাৰ ফলত আপোনালোকৰ ইজনে সিজনৰ প্ৰতি আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাব ইজনে সিজনৰ প্ৰতি আপোনালোকৰ মৰম চেনেহ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে সমস্যাবোৰ সমাধান হ'ব স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটো পেটৰ বিষৰ পৰা আপোনালোকে সাৱধান হওক বুলি কৈছে পেটৰ বিষৰ বাবে চিন্তা কৰিব পাৰে বুলি কৈছে চিন্তাত পৰিব পাৰে আপোনালোকৰ হয়তো কিবা এটা কথা আপোনালোকৰ বিভ্ৰান্ত হ'ব পাৰে বুলি কৈছে বিভ্ৰান্তিৰ সৃষ্টি হৈ থাকিব পাৰে আপুনি আপোনালোকৰ জীৱন সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আৰু আপোনালোকৰ সন্তানৰ পৰা আপুনি সুখী হ'ব বুলি কৈছে প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটোত নিজৰ হেল্থৰ প্ৰতি টোটেলি আপোনালোকে ধ্যান ৰাখক ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব আজিৰ দিনটোত যান বাহন চলাওঁতে কিছু সাৱধানতা অৱলম্বন কৰক বুলি কৈছে বন্ধুসকল কিবা এটা ভাল কামত যদি আপোনালোকে আগবাঢ়ি গৈছে সেইখিনি ক্ষেত্ৰত পজিটিভ থিংকিংবোৰ আপোনালোকে লৈ যাওক বুলি কৈছে সংৰাগবোৰ পৰিহাৰ কৰি যাবলৈ চেষ্টা কৰক নিজৰ আৱেগক কণ্ট্ৰল কৰিব লাগিব বন্ধুসকল খৰখেদাকো কোনো ধৰণৰ সিদ্ধান্ত নল'ব খৰখেদাকো কোনো ধৰণৰ কাম নকৰিব গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা 5 আৰু 11 বন্ধুসকল যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনত সদায় পজিটিভ আপোনালোকে থিংকিংবোৰ আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক পজিটিভ ভাবিব সদায় শুদ্ধ চিন্তাৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিজৰ কাম কাজখিনি সদায় আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আৰু প্ৰতিদিনে আমাৰ এই ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক বন্ধুসকল এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্যতা ৰাশিলৈ সেই ৰাশিটো হৈছে সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কিদৰে পাৰ হ'ব বন্ধুসকল জানি লওঁ আহক সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটো সিংহ ৰাশি জাতক জাতিকাসকলৰ ছফ্টৱেৰ কোম্পানীত কাম কৰা সকলৰ বাবে আজি দিনটো এটা ভাল দিন হ'ব বুলি কৈছে তেওঁলোকৰ বাবে হয়তো আপুনি এটা নতুন আৰু ডাঙৰ প্ৰজেক্ট পাব পাৰে যিটো পালে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে বন্ধুসকল কিন্তু সেইটো সম্পূৰ্ণ কৰিবলৈ আপুনি আপোনালোকৰ সামৰ্থ্য দেখুৱাব লাগিব ব্যৱসায়ী লোকৰ কথা ক'বলৈ গ'লে আজিতো ব্যৱসায়িক ক্ষেত্ৰত সাৱধান হ'ব লাগিব আপুনি আপোনাৰ ব্যৱসায়ত যিকোনো ধৰণৰ বিশেষকৈ ক্ৰেডিট লেনদেন কৰাৰ আপোনালোকৰ চলিব লাগে অন্যথা আপোনালোকৰ ধন আবদ্ধ হৈ পৰিব বুলি কৈছে গতিকে আপোনাৰ অৰ্থাৎ আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে কিছুমান ক্ষেত্ৰলৈ গতিকে ধৈৰ্য ধৰিব লাগিব হাতৰ কামবোৰ সহজ কৰি তুলিবলৈ বিশেষকৈ আপোনালোকৰ নিজৰ
যিখিনি কৌশল আছে সেইখিনি আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে যুৱক যুৱতীসকলে এই কথাত আপোনালোকক এটা কথা মনত ৰাখিব লাগিব বুলি কৈছে বন্ধুসকল আপোনালোকে যিমান পাৰে কামখিনি ইজিলি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে কমপ্লিকেটেড আপোনালোকে কৰি নল'ব নিজৰ কামবোৰৰ ক্ষেত্ৰত গতিকে ধ্যান ৰাখক এলা ভাবু পৰিহাৰ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত যিমান দূৰলৈকে বন্ধুসকল ধ্যান ৰাখিব লাগিব অৰ্থাৎ যিসকলৰ হাৰ্টৰ কিছু প্ৰব্লেম আছে হৃদৰোগৰ আপোনালোকৰ ক্ষেত্ৰত অলপ সাৱধান হওক বুলি কৈছে খোৱা বোৱাৰ আপোনালোকৰ কিছুমান বাহিৰা যি ধৰণৰ খাদ্যপাতি খালে আপোনালোকৰ প্ৰব্লেম হয় সেই ধৰণৰ খাদ্যপাতিবোৰ পৰিহাৰ কৰক বুলি কৈছে সুষম খাদ্য গ্ৰহণ কৰক আৰু লঘু ব্যায়াম আপোনালোকে কৰক বুলি কৈছে যদি আপোনালোকৰ ঘৰৰ বাবে কিছু বস্তু কিনিব বিচাৰে তেন্তে বন্ধুসকল এতিয়া ইয়াৰ বাবে আপোনালোকৰ উপযুক্ত সময় নহয় বুলি কৈছে আপুনি সঠিক সময়ৰ বাবে অপেক্ষা কৰক জীৱনত খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয় বুলি কৈছে আৰু ঠিক সেইদৰে আপোনালোকে আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব সকলো দিশ আপোনালোকে জানি বিবেচনা কৰিহে আগবাঢ়ক বুলি কৈছে সিদ্ধান্তবোৰ ল'ব এবাৰ আহিছোঁ কন্যা ৰাশিলৈ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে কামৰ কথা ক'বলৈ গ'লে আজিৰ দিনটো আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কামবোৰ আপোনালোকৰ বুজাৰ অৰ্থাৎ কামৰ বুজা আপোনালোকৰ বৃদ্ধি বা বুজা বুলি নাভাবি আনন্দৰে নিজৰ দায়িত্ব বুলি আপোনালোকে গণ্য কৰি আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে ব্যৱসায়িক কথা ক'বলৈ গ'লে আজি দিনটো আপুনি আপোনালোকৰ ব্যৱসায় প্ৰচাৰৰ বাবে আপোনালোকৰ ঋণৰ বাবে আবেদন কৰিব পাৰে বুলি কৈছে সময়মতে ঋণ ল'ব লাগিব বুলি কৈছে বন্ধুসকল আপুনি বৰ সুখী হ'ব বুলি কৈছে আজি দিনটোত নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে আপুনি হয়তো অতি সোনকালে কিছু ভাল খবৰ পাব পাৰে যদি কিছুমান ধৰণৰ খবৰ আপোনালোকৰ অহাৰ বাবে কিছু ৱেইট কৰি আছিল আজিৰ দিনটোত আপোনালোকৰ কথা বতৰা অৰ্থাৎ আপোনালোকৰ ব্যক্তিগত কথাবোৰ কেৱল আপোনালোকৰ ওচৰৰ ব্যক্তিজনৰ লগত শ্বেয়াৰ কৰক বুলি কৈছে নহ'লে কোনো বাহিৰৰ মানুহৰ লগত একো আপোনালোকে শ্বেয়াৰ নকৰিব গতিকে ধ্যান ৰাখক সমস্যা হ'ব পাৰে যদি আপোনালোকৰ ঘৰ বা ওচৰ চুবুৰীয়া মহিলাৰ মাজত বিবাদ হয় তেন্তে তাৰ পৰা আপোনালোক আঁতৰি থাকক বুলি কৈছে নহ'লে আপোনালোকক অপমান কৰা হ'ব পাৰে বুলি কৈছে মহিলাসকলৰ মাজত আপোনালোকে জোখতকৈ বেছি কথা নাপাতিব বিশেষকৈ পুৰুষসকলে আজি দিনটোত আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটোত স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখক যদি আপোনালোকৰ কিছু পেটৰ লগত জড়িত কিছু সমস্যা বা অনুভৱ কৰিছে সেইখিনি ক্ষেত্ৰত গাফিলতি নকৰিব গতিকে ডক্তৰৰ পৰামৰ্শ লৈ আপোনালোকে বা তেওঁলোকৰ ওচৰলৈ গৈ ঔষধ খাব লাগে বুলি কৈছে বা আপোনালোকৰ সেইখিনি পৰীক্ষা কৰিব লাগে বুলি কৈছে তেতিয়া এটা আপোনালোকে সকাহ পাব প্ৰেমিক প্ৰেমিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে দিনটো সুন্দৰভাৱে পাৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আজি নিজৰ আৱেগক কণ্ট্ৰল কৰিব লাগিব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব ভিডিঅ'টো আপোনালোকৰ সৰকৰে হ'লেও আপোনালোকে বুজিবলৈ চেষ্টা কৰিব বন্ধুসকল আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰ পাৰ হওক আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি ছাবস্ক্ৰাইব কৰে না ছাবস্ক্ৰাইব কৰি লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ অন্যতা ৰাশিলৈ তুলা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো নিয়োজিত লোকসকলৰ কথা ক'বলৈ গ'লে আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে একেটা কামকে বিশেষকৈ অৰ্থাৎ বাৰে প্ৰতি যদি কিছুমান কাম ভুল কৰিছে সেইখিনি আপোনালোকক পুনৰাবৃত্তি নকৰিব বুলি কৈছে অৰ্থাৎ পুৰণি ভুলৰ পৰা আপোনালোকৰ শিকাৰ সময় বুলি কৈছে পুৰণি ভুলবোৰৰ পৰা আপোনালোকে সেইখিনি শিকি আপোনালোকে আগবাঢ়ি যাব লাগিব বুলি কৈছে সেই ভুলখিনিকে পুনৰাবৃত্তি নকৰিব বন্ধুসকল আপোনালোকৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা হ'ব লাগিব বুলি কৈছে একাগ্ৰতা দেখুৱাব লাগিব কিন্তু নিজৰ কাম ভালদৰে কৰিব লাগিব তেতিয়াহে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব আগবাঢ়ি যাব পাৰিব কিবা এটা সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে আজিতো ব্যৱসায়ীসকলৰ কেৱল কাপোৰৰ ব্যৱসায়ত আপোনালোকক ধৈৰ্য ধৰিব লাগিব খৰখেদাকৈ সিদ্ধান্ত নল'ব লাভৰ যুগ দেখা পোৱা গৈছে কিন্তু আপোনালোকে লেনদেন কৰোঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে বন্ধুসকল আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব আজি দিনটো আপোনালোকৰ লোকচানৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ পৰা হাত সাৰিবলৈ আপুনি আপোনালোকৰ ব্যৱসায়ৰ জটিলতা আপোনালোকে বুজিব লাগে বুলি কৈছে সেইবোৰ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিব লাগে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজি দিনটো আপোনালোকৰ যদি আপোনালোকৰ বিদেশত কাম কৰিবলৈ ইচ্ছুক তেন্তে আপোনালোকৰ অৰ্থাৎ বিদেশত কোনো এটা ভাল এটা অপৰচুনিটিৰ সম্ভাৱনা থাকিব পাৰে বুলি কৈছে আপুনি আপোনালোকৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব বুলি কৈছে আপোনালোকৰ বৈবাহিক জীৱন যাপনৰ কথা ক'বলৈ গ'লে বা বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকৰ শুভ দেখা পোৱা গৈছে আপোনালোকৰ যিকোনো ধৰণৰ বিতৰ্কৰ পৰা কিন্তু আপোনালোকে আঁতৰি থাকি সৰল আৰু সহজতাৰে আপোনালোকৰ বিশেষকৈ আপোনালোকৰ বৈবাহিক জীৱন যাপন কৰিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আপুনি আপোনালোকৰ সন্তানৰ খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকৰ যত্ন লোৱা উচিত গতিকে বাহিৰা খাদ্যপাতিবোৰ খোৱাৰ পৰা আপোনালোকক বন্ধ কৰা উচিত বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বন্ধুসকল এই সময়খিনিত হঠাতে আপোনালোকৰ বেছি টকা পইচা খৰচ কৰিব পাৰে বুলি কৈছে বন্ধুসকল গতিকে নিজৰ খৰচ পাতিৰ ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নহ'লে আপোনালোকৰ বিপদত পৰিব পাৰে বা আৰ্থিক বাজেট আপোনালোকৰ নষ্ট হ'ব পাৰে গতিকে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব প্ৰেম জীৱনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব বুলি কৈছে গতিকে আজি দিনটো আপোনালোকৰ নিজৰ কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব সংৰাগবোৰ পৰিহাৰ কৰিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা যি ধৰণৰ প্ৰব্লেম ফেচ কৰিছিল সেইখিনিও সমাধান হ'ব
বুলি কৈছে বন্ধুসকল আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি দিনটোত হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে চাকৰি প্ৰত্যাশীৰ কথা ক'বলৈ গ'লে আজি দিনটোত আপোনালোকৰ চাকৰি খণ্ডত কিছু অজ্ঞাত ভয়ৰ সন্মুখীন হ'ব পাৰে গতিকে কোনো ধৰণৰ অখাৰ অজুহাত মনত ৰাখিব নালাগে নহলে আপোনালোকৰ আত্মবিশ্বাস কমি যাব পাৰে যাৰ ফলত আপোনালোকৰ কামতো প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়িক কথা ক'বলৈ গ'লে ব্যৱসায়ী ক্ষেত্ৰত বা ব্যৱসায় কৰা জাতক জাতিকাসকল আজি দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ শস্য ব্যৱসায়ীসকলৰ সুবিধা ল'বলৈ সজাগ হ'ব লাগে বুলি কৈছে অন্যথা আপুনি সুযোগ হেৰুৱাব পাৰে যুৱক যুৱতীসকলৰ ক্ষেত্ৰত যিমান দূৰলৈকে আপোনালোকৰ জ্ঞান আহৰণ আৰু নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ বাবে সকলো প্ৰচেষ্টা আপোনালোকে চলাইছে সেইখিনি অব্যাহত ৰাখক বুলি কৈছে চেষ্টা চলাই থাকক নিশ্চয়কৈ সাকসেছ লাভ কৰিবলৈ সক্ষম বন্ধুসকল জ্ঞান কেতিয়াও আপোনালোকৰ অপচয় নহয় জ্ঞান আপোনালোকে কিছুমান যদি কথা বতৰা শিকিছে দুটা কথা জানিব পাৰিছে শিকিব পাৰিছে সেইখিনি কেতিয়াও আপোনালোকৰ অপচয় নাযায় এদিন নহয় এদিন আপোনালোকৰ কামত আহিবই সদায় কাম কৰি যাবলৈ চেষ্টা কৰক অলপ সাৱধান হ'লে আপোনালোকৰ বন্ধুসকল নিজৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব বুলি কৈছে বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ কথা ক'বলৈ গ'লে আজি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সাৱধান হ'ব লাগে বুলি কৈছে আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে আপুনি সকলো দিশতে আৰ্থিক সুবিধা লাভ কৰিবলৈ চেষ্টা কৰিব নিশ্চিতভাৱে আপোনালোকৰ সফলতাও আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে লাভ কৰিব বুলি কৈছে আজি দিনটোত প্ৰেম জীৱনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব বন্ধুসকল বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছো ৰাশি ফল খিতানৰ অন্যতা ৰাখিলৈ বন্ধুসকল সেই ৰাশিটো হৈছে ধনু ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটোৰ শিক্ষাৰ ক্ষেত্ৰত এটা ভাল সুযোগ সুবিধা লাভ কৰিব পাৰে বুলি কৈছে আজি দিনটোত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বজাই ৰাখিব লাগিব ষ্টাডি ক্ষেত্ৰত ফকাছ দিব চৰকাৰী চাকৰিৰ সুবিধা আপোনালোকে পাব পাৰে বুলি কৈছে আপোনালোকৰ চৰকাৰী চাকৰি কৰে যদি তেওঁলোক আজি দিনটোত দৰমহাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে ব্যৱসায়ীসকলৰ বাবে আজি দিনটোত নিজৰ ব্যৱসায় ক্ষেত্ৰত মনোযোগ দিব লাগিব যিকোনো ধৰণৰ চুক্তি কৰাৰ সময়ত আপুনি অতি সাৱধান হ'ব লাগিব অন্যথা আপোনালোকে লোকচানৰ সন্মুখীন হ'ব পাৰে আজি দিনটো আপোনালোকৰ পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ আত্মীয়ৰ সৈতেও যোগাযোগ ৰাখিব লাগে বুলি কৈছে কাৰণ বন্ধুসকল নিজৰ অৰ্থাৎ কথা বতৰা আহিলে মনটো আপোনালোকক মুক্ত কৰি ৰাখক বুলি কৈছে বন্ধুসকল ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক সম্বন্ধবোৰ গুৰুত্বপূৰ্ণ কামবোৰ আপোনালোকে কৰাৰ ক্ষেত্ৰত আপোনালোকে চিন্তাশীলভাৱে আপোনালোকে সিদ্ধান্তবোৰ লওক বুলি কৈছে অৰ্থাৎ গুৰুত্বপূৰ্ণ কথাবোৰত চিন্তা কৰিব লাগিব নহলে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে বা কিছুমান নিজৰে লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি দিনটো আপোনালোকে হয়তো আপোনালোকৰ পুৰণি ৰোগৰ পৰা কিছু সকাহ পাব যি আপোনালোকৰ মনটো কিছু পৰিমাণে আপোনালোকে সুখী কৰি ৰাখিব কিন্তু তথাপিও আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব যদি আপুনি ছ'চিয়েল মিডিয়াৰ সৈতে জড়িত কোনো কাম কৰে তেন্তে আপুনি লাভৱান হ'ব পাৰে আপোনালোকৰ নাম ছ'চিয়েল মিডিয়াত আপোনালোকৰ থাকিব বন্ধুসকল প্ৰেম জীৱনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আজি দিনটোত বৈবাহিক জীৱনত কিন্তু সৰু সুৰা তৰ্ক বিতৰ্ক হ'ব পাৰে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব ৰিসেন্টলি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হৈছে এটা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব কিন্তু ধৈৰ্য ধৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব প্ৰথমতে কৈছিলোঁ ধ্যান ৰাখিব আপোনালোকৰ বাবে আজি দিনটোৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু যদি আবদ্ধ হৈ আছিল সেই আধৰুৱা বা আবদ্ধ হৈ থকা কামখিনি আপুনি কৰিব পাৰিব বুলি কৈছে কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগিব উত্তেজিত নহ'ব কিন্তু ধৈৰ্য ধৰিব লাগিব তেতিয়া আপোনালোকৰ কামখিনি সময়মতে সম্পূৰ্ণ হ'ব বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে চৰকাৰী নথিপত্ৰ সযতনে ৰাখিব লাগে যিকোনো কাম সময়মতে আপোনালোকে কৰিবলৈ আপোনালোকে চেষ্টা কৰক বুলি কৈছে বন্ধুসকল প্ৰয়োজন আপোনালোকৰ হ'ব পাৰে সেই নথিপত্ৰখিনি সাৱধানে আপোনালোকে ৰাখিবলৈ চেষ্টা কৰক বুলি কৈছে বন্ধুসকল নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই সময়খিনি আপোনালোকে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলে আজি দিনটোত আপোনালোকে বেছি চিন্তা কৰাৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগিব বুলি কৈছে কাৰণ চিন্তা আপোনালোকৰ স্বাস্থ্য নষ্ট কৰিব পাৰে কিছুমান কামো আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ কেৰিয়াৰ বনাবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন যদি আপোনালোকৰ স্বাস্থ্যৰ কথা কয় তেনেহ'লে ৰোগৰ পৰা মুক্তি পাবলৈ বা আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিবলৈ দৈনন্দিন জীৱনত যোগাসন অন্তৰ্ভুক্ত কৰিব লাগিব বুলি কৈছে ৰাতিপুৱা বন্ধুসকল আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে নিয়মিত যোগাসন আৰু ব্যায়াম কৰিবলৈ একেবাৰে নাপাহৰিব আজি দিনটো নিশ্চয় কাৰোবাক সহায় কৰিব পাৰিব বুলি কৈছে এই সুযোগৰ সুবিধা লৈ মুকলিকৈ আপোনালোকক সহায় কৰিবলৈ আপোনালোকক কুণ্ঠাবোধ নকৰিব বুলি কৈছে তো আপোনালোকৰ এটা
সেইখিনি পজিটিভ আপোনালোকৰ ভাৱ থাকিব বুলি কৈছে কাৰোবাক সহায় কৰা কাৰোবাক কিবা এটা আপোনালোকে হেল্প কৰি দিয়া সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আগবাঢ়ি যাব পাৰিব প্ৰেম জীৱনৰ ভুল বুজাবুজি দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটো নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব আজিৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত চলি থকা সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব কিন্তু ধৈৰ্য ধৰি সিদ্ধান্তবোৰ আপোনালোকে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক বুলি কৈছে বন্ধুসকল আজিৰ দিনটো কৰ্মৰ ক্ষেত্ৰত নিজৰ কামখিনিৰ ক্ষেত্ৰত ফ'কাছ দিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বন্ধুসকল গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি লগতে আত্মীয় বগলো পৰিয়াল বগলো ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব এইবাৰ হৈছে ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে যদি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত জড়িত কোনো ধৰণৰ উত্তেজনা চলি আছে তেন্তে নিজৰ ভিতৰতে আপোনালোকে কাম কৰাৰ ধৈৰ্য ৰাখিব লাগে বুলি কৈছে আৰু সমস্যাবোৰ সাহসেৰে মুখামুখি হ'ব লাগে বুলি কৈছে ব্যৱসায় কৰাৰ জাতক জাতিকাসকলৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি আগবাঢ়ি যাব লাগিব যদি কাপোৰৰ ব্যৱসায় কৰে তেনেহ'লে আপোনালোকে ধ্যান ৰাখক বুলি কৈছে বন্ধুসকল আপোনালোকৰ বিক্ৰীৰ অধিক বৃদ্ধি পাব পাৰে কিন্তু টকা পইচাৰ যিখিনি আপোনালোকে লেনদেন কৰিব সেইখিনি ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব বুলি কৈছে বন্ধুসকল আজিৰ দিনটো আপোনালোকৰ চাহিদা আপোনালোকৰ বৃদ্ধি পাব গতিকে আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বন্ধুসকল যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজিৰ দিনটো শুভ দেখা পোৱা গৈছে যুৱক যুৱতীসকলে শিক্ষকৰ পৰা বহুত বেছি আপোনালোকৰ মৰম পাব বুলি কৈছে অৰ্থাৎ যাৰ পৰা কিবা কথা এটা শিকিব পাৰে দুটা কথা জানিব পাৰে তেওঁলোকৰ লগত আপোনালোকে কিছু সময় অতিবাহিত কৰক বুলি কৈছে নতুন জীৱনশৈলী আপোনালোকে দেখুৱাব বুলি কৈছে যাৰ ফলত আপোনালোকৰ কেৰিয়াৰ গঢ়ি তোলাত সহায় হ'ব বুলি কৈছে আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ চিন্তাত পৰিব পাৰে আপুনি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ অৱনতি দেখা পাব পাৰে গতিকে যাৰ বাবে আপুনি মানসিক চাপত থাকিব পাৰে গতিকে নিজৰ লগতে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ স্বাস্থ্য ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে খাদ্যাভ্যাসৰ প্ৰতি আপোনালোকৰ যত্ন লওক বুলি কৈছে ঘৰতে বনোৱা সুষম খাদ্য খাবলৈ চেষ্টা কৰক বাহিৰা খাদ্যৰ প্ৰতি এভইড কৰক যদি আপুনি যিকোনো সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে আপোনালোকৰ মনটো আপোনালোকৰ সামাজিক কাম কাজত বিশেষকৈ অধিক স্পষ্টভাৱে আপোনালোকে কাম কৰিব পাৰিব বুলি কৈছে আগবাঢ়ি যাব পাৰিব মনত কনফিডেন্স থাকিব সাহস থাকিব আধৰুৱা কামবোৰ পূৰণ হ'ব আজিৰ দিনটোত প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব বুলি কৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব আৰু দিনটো সুন্দৰ বেপাৰ হ'ব অত্যন্ত শুভ দিন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ প্ৰতি যি ধৰণৰ একাগ্ৰতা যি ধৰণৰ মনোযোগ সেইখিনি বৃদ্ধি পাব কিন্তু সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক বুলি কৈছে আজি দিনটোত বিশেষকৈ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তিহে লওক বুলি কৈছে নহ'লে ক'ৰবাত আপোনালোকৰ ভুল হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বন্ধুসকল কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেল সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ ৰাশিফল কিতানৰ একেবাৰে শেষৰটো ৰাশি মীন ৰাশিলৈ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কিছু সমস্যা হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বিষয়াসকলৰ লগত কোনো ধৰণৰ কাজিয়াত লিপ্ত হ'ব নালাগে নহ'লে পিছত আপোনালোকৰ মাজত বিবাদ হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব যদি আপুনি নতুন ব্যৱসায়ত ধন বিনিয়োগ কৰিব বিচাৰে তেন্তে আপুনি কিছু সময় অপেক্ষা কৰিব লাগে বুলি কৈছে সময় আপোনালোকৰ বাবে অনুকূল নহয় এই সময়খিনি ধৈৰ্য ধৰিব যিকোনো টকা পইচা ইনভেষ্ট কৰোঁতে যিকোনো ধৰণৰ লোকচানৰ পৰা হাত সাৰিবলৈ আপুনি যি ব্যৱসায় আপোনালোকৰ আছে তাত আপোনালোকে কাম কৰিব লাগে অৰ্থাৎ য'ত লোকচান হৈ আছে য'ত আপোনালোকৰ সমস্যা পাইছে প্ৰব্লেম পাইছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ নতুনত্ব আনিবলৈ চেষ্টা কৰক কেনেকৈ আপগ্ৰেড কৰিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে আজিটো শুভ দেখা পোৱা যায় আপোনালোকৰ মনটো ভক্তিমূলক কীৰ্তন আদি ব্যস্ত হৈ পৰিব বুলি কৈছে অৰ্থাৎ ভগৱানৰ প্ৰতি আপোনালোকৰ বিশ্বাস বাঢ়িব কোনো মন্দিৰ বা কীৰ্তনলৈ গৈ উচ্চস্তৰৰ আপোনালোকৰ ভক্তিমূলক গীত গাই উপভোগ কৰিব পাৰিব বুলি কৈছে আপোনালোকৰ আচৰণত ভদ্ৰ হওক বুলি কৈছে পৰিয়ালৰ সদস্যৰ লগত আপোনালোকৰ অতি মৰমীয়াল হওক বুলি কৈছে কাৰো ওপৰত অপ্ৰয়োজনীয়ভাৱে খং নকৰিব অন্যথা যিকোনো কামে আপোনালোকৰ ভুল হ'ব পাৰে যাৰ ফলত আপুনি বিপদত পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয়ভাৱে চিন্তা নকৰিব অপ্ৰয়োজনীয় চিন্তাৰ বাবে আপুনি মানসিক চাপৰ সন্মুখীন হ'ব পাৰে মনটোক মুক্ত কৰি ৰাখক ফৰকাল কৰি ৰাখিবলৈ চেষ্টা কৰক স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব আপোনালোকৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকৰ সজাগ আৰু সচেতন হৈ থাকিবলৈ চেষ্টা কৰক আপোনালোকৰ বাবে আজিৰ দিনটো শুভ ৰং হ'ব বন্ধুসকল বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুসকল কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আহি থকা নতুন বছৰটো আপোনালোকৰ বাবে সুখ সমৃদ্ধি কঢ়িয়ানক তাৰে কামনা কৰিছোঁ বন্ধুসকল যদিহে চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ আত্মীয় বৰ্গলৈ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় মা লক্ষ্মী